নিউজ 24 অসমৰ দৰ্শকসকললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনো আহক। পুনতে এটা ব্যক্তিগত কথাৰে আগবাঢ়িব খুজিছোঁ। অহাকালি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ দিনটো মোৰ উপজা দিনো। প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনটো অতি সামান্যভাৱে উপজা দিন পালন কৰোঁ। ৰাতিপুৱা মোৰ ঘৰতে থকা মন্দিৰত পৰম পিতাৰ ওচৰত সেৱা এভাগ আগবঢ়াই তাৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ। অহাকালি ৰাতিপুৱা ঘৰৰ মন্দিৰ ভাগতে চাকি এগছিৰে পৰম পিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। অসমৰ ৰাইজৰ বাবে আৰু আমাৰ সমাজখনৰ বাবে মই যেন কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাভ কৰোঁ। আপোনালোকৰ পৰা অফুৰন্ত প্ৰেৰণা পাওঁ। তাৰ বাবে আজিৰ দিনটোতে আকৌ এবাৰ আপোনালোকৰ আশীষ বিচাৰি মই এই ফেচবুক লাইভ আৰম্ভ কৰিছোঁ। উপজা দিনটো বহুজনে মোক জনায় যে আপোনাৰ উপজা দিনটো আমিও পালন কৰিছোঁ। মই এটাই অনুৰোধ কৰিম যে আপোনালোকে যদি কোনোবাই বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মোৰ উপজা দিনটো পালন কৰিব বিচাৰে, মই ভাবোঁ যে মোৰ আপোনালোকে মাত্ৰ অকণমান আশীৰ্বাদ কৰিব আৰু সেইখিনিৰ জৰিয়তে উপজা দিনৰ পালন হ'ব। কাৰণ আপোনালোকৰ মনৰ পৰা দিয়া আশীৰ্বাদতকৈ উপজা দিনৰ তাতকৈ ডাঙৰ উদযাপন একোৱেই হ'ব নোৱাৰে। 56 বছৰত ভৰি দিম ৰাইজৰ আৰু আপোনাসৱৰ পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিলোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। কেবিনেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। তথাপিতো আজি মনত ভাল লগা সিদ্ধান্ত এটা আমি ল'ব পাৰিছিলোঁ। যোৱা গণৰাজ্য দিৱসত মই ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি ষ্টাৰ্টআপসকলৰ বাবে এটা সুকীয়া বিভাগ গঠন কৰিম। আজি আমাৰ কেবিনেটে ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ নামেৰে এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লয়। অসমৰ ষ্টাৰ্টআপসকলক সহায় কৰিবৰ বাবে আজি এখন পলিচিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰে আৰু 100 কোটি টকাৰ বাজেট আবণ্টনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। মই ভাবোঁ যে অসমৰ যুৱ প্ৰজন্মক এক নতুন উদ্যমেৰে আগবঢ়াই লৈ যোৱাত আৰু অসমত ষ্টাৰ্টআপৰ এটা ডাঙৰ ইক'ছিষ্টেম নিৰ্মাণ কৰাত এই দুয়োটা সিদ্ধান্তই এক মাইলৰ খুঁটালৈ পৰিণত হ'ব। বজালিত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে। অসম সাহিত্য সভাৰ অধিৱেশনৰ সফলতাও কামনা কৰিছোঁ। যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশনো অনুষ্ঠিত হ'ব। দুয়োটা জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত মই পুনৰ এবাৰ আটাইকে বহুত শুভকামনা জনাইছোঁ। অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে এই বছৰটো কিতাপৰ বৰ্ষ হিচাপেও পালন কৰাৰ সিদ্ধান্ত লৈছে। মই ভাবোঁ যে এই দুয়োটা সিদ্ধান্তৰ পটভূমিত এইবাৰৰ সাহিত্য সভাৰ এক নতুন ভূমিকাৰ বাবে সাজু হ'ব লাগিব। ধ্ৰুপদী ভাষা অসমীয়াক প্ৰতিনিধিত্ব কৰি চিৰ চেনেহী ভাষা জননীক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম সাহিত্য সভাই সুন্দৰ আলোচনা কৰি এখন কৰ্মসূচী প্ৰস্তুত কৰক। মই পুনৰ এবাৰ সাহিত্য সভাৰ
অধিৱেশনলৈ অহা সকলো প্ৰতিনিধিকে অজস্ৰ শুভকামনা জনালোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত সাহিত্য সভালৈ অহা আটাইবোৰ প্ৰতিনিধিকে যিমান পাৰি সুব্যৱস্থা কৰাৰ বাবে বজালীৰ ৰাইজে, পাঠশালাৰ ৰাইজে দিনে নিশাই পৰিশ্ৰম কৰিছে। তেখেতসকলকো মই আজিৰ দিনত আকৌ এবাৰ শুভেচ্ছা জনালোঁ। আজি সৰুসজাই ষ্টেডিয়ামত শংকৰদেৱ শিশু নিকেতন আৰু সৰস্বতী শিশু নিকেতনৰ ৫,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে ঘোষ বাদন আৰু একেলগে যোগ অভ্যাস কৰি এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত কৰিছিল। ১,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে বিহু গীতো পৰিৱেশন কৰিছিল। সঁচাকৈয়ে এক অপূৰ্ব মনোমোহা দৃশ্যই সৰুসজাই ষ্টেডিয়ামখনক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তুলিছিল। মই শংকৰদেৱ শিশু নিকেতনৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীক আজিৰ অনুষ্ঠানটোৰ বাবে অজস্ৰ শুভকামনা জনাইছোঁ। অহাকালিৰ দিনটোত অসমত আকৌ এখন নতুন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব। গুৱাহাটীত আমি নিৰ্মাণ কৰি থকা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত কালিৰে পৰা OPD আউট পেচেণ্ট ছাৰ্ভিচ আৰম্ভ হ'ব আৰু লাহে লাহে এই মেডিকেল কলেজখনে পূৰ্ণাংগ ৰূপ পোৱাৰ লগে লগে অসমৰ স্বাস্থ্য বিজ্ঞানৰ আকাশত ই ১৫তম মেডিকেল কলেজ ৰূপে আত্মপ্ৰকাশ কৰিব। অহাবাৰ বঙাইগাঁও আৰু বিশ্বনাথত এই দুইখন মেডিকেল কলেজকে আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। এই বছৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথ মেডিকেল কলেজ। এই বছৰ ৰাজ্যত ১৫খন মেডিকেল কলেজ হ'বগৈ, অহা বছৰ ১৭খন মেডিকেল কলেজ হ'বগৈ। জাগিৰোডৰ পৰা মৰিগাঁওলৈ যোৱাৰ পথত জাগি ভকত গাঁৱত নিৰ্মাণ হৈ থকা দলংখনো কালি আমি শুভ উদ্বোধন কৰিম। বহু বছৰৰ মূৰত জাগিৰোডৰ পৰা মৰিগাঁৱলৈ যোৱা পথটোৱে পূৰ্ণতা পাব। মই মৰিগাঁও জিলাবাসী ৰাইজকো অজস্ৰ শুভকামনা জনাইছোঁ। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় ১,৬০,০০০ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে ২ লাখ টকা আগবঢ়াই ২টা কিস্তিত, তাৰ ১ লাখ টকা ৰাজসাহায্য আৰু ১ লাখ টকা আমি চৰকাৰক ৫ বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি চিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম। কাৰণ মই বিশ্বাস কৰোঁ অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত হ'ব। ভাল ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশা কৰিছোঁ। অসমত যাতে উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব খোজোঁ। চাওঁতে চাওঁতে ঝুমুৰ নৃত্যও আহি পালে। ২৪ তাৰিখে সন্ধিয়া সৰুসজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত থাকিব। ইতিমধ্যে বিধানসভা পৰ্যায়ত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণো আৰম্ভ হৈছে। যিসকলে প্ৰশিক্ষণ লৈছে তেওঁলোকলৈকে
মই বহুত বহুত শুভকামনা জনাইছোঁ। প্ৰথমতে বিহু আৰু অসমৰ চাহ উদ্যোগৰ 200 বছৰৰ লগত ৰজিতা খুৱাই এইবাৰ ঝুমুৰ আৰু অহা নৱেম্বৰ মাহত আমি গুৱাহাটীত সামগ্ৰিকভাৱে বাগৰুম্বাও প্ৰদৰ্শন কৰিম। আজি কেবিনেটত আমি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। মই বাতৰি কাকত সাংবাদিকসকলক সম্বোধন কৰোঁতে ক'ৰবাত সেই সিদ্ধান্তটো নোকোৱাকৈ থৈ দিছিলোঁ, যাতে BTRৰ বন্ধুসকলৰ লগত আলোচনা কৰিহে সিদ্ধান্তটো যাতে আমি ৰাজহুৱা কৰিব পাৰোঁ। অহা ছেপ্টেম্বৰ মাহত অসমত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। কেবিনেটে লোৱা সিদ্ধান্তটো পুনৰ এবাৰ BTR প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনা কৰাৰ পিছত মই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। BTRৰ নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম আৰু ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন আমি মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত কৰিম। অৰ্থাৎ বহাগ বিহুৰ আগতেই ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন আৰু ছেপ্টেম্বৰ মাহত আমি BTR বা BTCৰ নিৰ্বাচন অনুষ্ঠিত কৰিম। স্বাভাৱিকভাৱে ইয়াৰ মাজতে পঞ্চায়তৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত আৰু কেইটামান গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। বহুদিনৰ পৰা মই আপোনালোকক কৈ আহিছিলোঁ যে ভাৰতৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ ডিপ্লয়মেণ্ট উত্তৰ পূব ভাৰতত আছে, কাৰণ চীনৰ সীমান্ত হোৱা বাবে আটাইতকৈ বেছি সেনা, বিশেষকৈ ৬২ চনৰ যুদ্ধৰ পিছত আটাইতকৈ বেছি সেনা উত্তৰ পূবতে মোতায়েন কৰা হয়। কিন্তু সেনাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে আমাৰ উত্তৰ পূৰ্বত এটাও কল কাৰখানা নাছিলে। আজি আমি আছাম এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিং পলিচি ২০২৫ কেবিনেটে অনুমোদন কৰিছিলোঁ, যাতে আমি অসমলৈ প্ৰতিৰক্ষাৰ সৈতে জড়িত উদ্যোগসমূহ আনিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ছেমি কণ্ডাক্টৰৰ পিছত এতিয়া আৰু এখন নতুন জগতত আমি প্ৰৱেশ কৰিব খুজিছোঁ, জৈৱিক সম্পদৰ জগতখন। পৃথিৱীত নতুনকৈ আলোচনা হৈছে বায়' মেনুফেকচাৰিং অফ কেমিকেলছ, এনজাইম, বায়' পলিমাৰ্ছ, ফাংচনেল ফুড আৰু বিভিন্ন বায়' প্ৰডাক্টৰ। আমি প্ৰ'বায়'টিকৰ কথা শুনিছোঁ।